आद्याशक्तिसमारभ्यं रमानन्दचार्यमध्यमम् अस्मद्गुरुपर्यन्तं वन्दे गुरुपरम्परा वन्दे गुरुपरम्परा। মঞ্চত আসীন সভাৰ সভাপতি মহোদয়, আজি ভক্তিপদ গোস্বামী ডাঙৰীয়া, মঞ্চত আসীন সুনীল বৰুৱা ডাঙৰীয়া আৰু সমাবেশত উপস্থিত সকলোকে মই পুনৰ প্ৰণাম জনাই মোক যি দায়িত্ব দিছে সেই দায়িত্ব মই পালন কৰিব পাৰোঁনে মই নাজানো। মই উদ্বোধকৰ যি দায়িত্ব দিছে মই পালন কৰিবলৈ চেষ্টা কৰিম। দুটা কথা, যেতিয়া মোক পিতৃদেৱে কৈছিলে যে মঙালপুখুৰী দুৰ্গা মন্দিৰত মই দুটা প্ৰশ্ন আহি পৰিছিলে। ইয়াৰ পিছতে আমাৰ আসনখন অলংকৃত কৰিবলৈ আমি দেৰগাঁও পানী ধন্যবাদ। वनस्पति रसोयं प्रतिगिज्यता। सभापति महोदय, ইয়াৰ পিছত মেলিবলৈ মই পংকজজ্যোতি বৰুৱাদেৱক অনুৰোধ জনাইছোঁ। এয়া যোৰহাট জিলা ব্ৰাহ্মণ সভাৰ সম্পাদক দিগন্ত মাধৱ শৰ্মা আৰু ইয়াৰ পিছতে মই যোৰহাট জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি অমৃত ৰঞ্জন বেজবৰুৱাই পৰৱৰ্তী কাৰ্যসূচী नंदं परमा सुखदं केवलं ज्ञानमूर्तिं दण्डातीतं गगनसदृशं तत्त्वमस्यादिलक्षणम् एकनीतं विमलमचलं सर्वगं साक्षिभूतम् भवातीतं त्रिगुणरहितं सद्गुरुं तं नमामि। कृष्णाय
দেবায় হৰয়ে। আমাৰ শতবাৰ্ষিকী এটা আধ্যাত্মিক কাৰ্যসূচী হিচাপে আজি এই পবিত্ৰখনত ধৰ্মালোচনী এখন সভা আমি আয়োজন কৰিছিলোঁ আৰু তাৰ বিষয় হৈছিলে চণ্ডী তত্ত্ব আধ্যাত্মিক ৰহস্য। 2024-25 বৰ্ষৰ শতবৰ্ষ উদযাপনৰ আমাৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। তাৰ ভিতৰতে বাকীখিনি জনহিতকৰ আছিলে, কিন্তু এইটো আধ্যাত্মিকতাৰ ওপৰত মা দুৰ্গাৰ চণ্ডীৰ ওপৰত পেছ কৰি চণ্ডীৰ 3 তত্ত্বৰ ওপৰত তেখেতে আলোচনা কৰিলে আৰু বহুতো আমাৰ তত্ত্বগধুৰ অজ্ঞাত কথা তেখেতৰ মুখেৰে আমি শুনিবলৈ পালোঁ। আৰু এই ক্ষেত্ৰত আমি মুখ্য আলোচক হিচাপে আনিছিলোঁ আচাৰ্য শ্ৰীযুত ৰোহিণী বল্লভ গোস্বামীদেৱ শাস্ত্ৰী দেৰগাঁৱৰ, আৰু তেখেতৰ লগতে তেখেতৰ পুত্ৰ বানাৰস হিন্দু ইউনিভাৰ্চিটিত তেখেতে কাৰ্যৰত দৰ্শন বিদ্যাৰ ওপৰত তেখেতেও আমাক উদ্বোধন কৰি যথেষ্টখিনি সাৱলীল ভাষাৰে সাৰুৱা কথাৰে আমাৰ ধৰ্মালোচনী সভাখন সোণত সুৱগা চৰালে। আৰু তেখেতৰ বোৱাৰীয়েকেও ইয়াত ভজন কৰিলে, গালে, আৰু নাতিনীয়েকেও তেখেতৰ ইয়াত মংগলাচৰণ কৰিলে। আৰু মূল মঞ্চৰ উদ্বোধনীৰ আগতে মংগলাচৰণ কৰিছিলে যোৰহাটৰ পংকজ বৰুৱাদেৱে। তেখেতৰ লগতে সংগীবৃন্দ লৈ তেখেতে এটা বিশেষ ধাৰ্মিক পৰিৱেশেৰে এই ধৰ্মালোচনী সভাখনৰ আগবঢ়াই লৈ গৈছিলে। ধৰ্মালোচনী সভাখনৰ মূল তত্ত্ব ক্ষেত্ৰত আমাৰ দুৰ্গা পূজাৰ বহুতো কথা মানুহে কিছু কথা নাজানে, বিশেষকৈ চণ্ডীৰ আৰম্ভণিৰ পৰা দুৰ্গা মহত্বৰ ওপৰত যিখিনি আমাৰ পৌৰাণিকৰ পৰা প্ৰাচীনৰ পৰা চলি অহা ৰীতি নীতিৰ ক্ষেত্ৰত বৰ্তমানলৈকে যেনেকৈ চলি আছে তাৰ সবত এটা বিতং আলোচনা কৰি আমাৰ ৰাইজক সমাদৰ লাভ কৰিলে। বহুত ভাল লাগিলে। আজি আচলতে এনেকুৱা ধৰ্ম আলোচনী সভা হিচাপে সাধাৰণভাৱে কোনেও এনেকুৱা সভা নেপাতে, বহুত বিশিষ্ট কাৰণতহে পতা হয়। আৰু ইয়াত আজি যোৰহাট ব্ৰাহ্মণ সমাজৰো বহুতখিনি মানুহ নিমন্ত্ৰিত অতিথি হিচাপে আমাৰ লগত আজি ইয়াত আছিলে। আজি প্ৰায় 120 জনৰ ওপৰত আমাৰ ইয়াত সৰ্বমুঠ মানুহ হৈছিলে। যথেষ্ট ভাল লাগিলে আৰু বহুতখিনি গুৰুত্বপূৰ্ণ তথ্যৰ ওপৰত বহুত ডিটেইলত কথাবিলাক আলোচনা কৰা হ'ল। যিখিনি ফালৰ পৰা ক'বলৈ গ'লে এই আধ্যাত্মিক বা এই ধৰ্ম আলোচনাৰ সভা হিচাপে বহুতখিনি কথা আমি জানিব পাৰিলোঁ, যদিও সেই কথাখিনিৰ মাজতে আমি সোমাই থাকোঁ, প্ৰতিদিন ধৰি পূজা কৰি থাকোঁ বা কিবা এটা কৰি থাকোঁ, মন্ত্ৰ এটা আমি উচ্চাৰণ কৰি থাকোঁ, কিন্তু সেই মন্ত্ৰবিলাকৰ কিনো মানে বা সেইবিলাক আগলৈনো আমাক কিনো সহায় কৰিব সেই মন্ত্ৰখিনিয়ে বা তাৰ পৰা আমি কি পাই আছোঁ সেই কথাখিনি আমি আগতে নাজানিছিলোঁ ধৰক। তো সেই এনেকুৱা ধৰণৰ ধৰ্ম আলোচনী সভা মই কওঁ যদি ক'ৰবাত হয় আমাৰ ধৰ্মপ্ৰাণ ৰাইজে চবেই গৈ পেলাই তেখেতসকলে তাত আগভাগ ল'ব লাগে আৰু কথাখিনি জানিব লাগে। আচলতে আমি আজি সঁচাকৈ বহুত আনন্দিত যে আমাৰ এক প্ৰকাৰে ক'বলৈ গ'লে বঙালপুখুৰীৰ ৰাইজকো আমি এক প্ৰকাৰে সঁহাৰি দিয়াৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ। আৰু মোৰ যিমানখিনি বন্ধু বান্ধৱ প্লাছ আমাৰ যিমান ইয়াত কৰ্মকৰ্তা আছিলে, যিখিনি আমি ইয়াত বঙালপুখুৰী উন্নয়ন কমিটি হিচাপে ফালৰ পৰা যিখিনি আমাৰ ইয়াত সদস্য গোটেইখিনি আমি চবকে অশেষ ধন্যবাদ দিছোঁ যে চবৰ অশেষ মানে এটা ইভেণ্টক অৰ্গেনাইজ কৰি গঢ়ি তুলিবৰ কাৰণে চবৰ এটা জান প্ৰাণ লগা এটা চেষ্টা আজি সফল হ'ল। তাৰ কাৰণে মই অশেষ ধন্যবাদ আমাৰ চবকে দিছোঁ আৰু বিশেষকৈ বঙালপুখুৰী ৰাইজক অশেষ ধন্যবাদ দিছোঁ।